তো মই ভাবোঁ অন্য দল যিবিলাক আছে সেকুলাৰ পাৰ্টিজ আছে আদাৰ দেন বিজেপি আছে তেখেতসকলে যদি অকল সেই মাইনৰিটি সমষ্টিখিনিতে যদি গোটেই শক্তি তেখেতসকলে প্ৰয়োগ কৰে আৰু AIUDF যদি তেখেতসকলে বিৰোধী বুলি ভাবে তেতিয়াহ'লে আমি যিহেতু ধেমাজি লখিমপুৰ যোৰহাট গোলাঘাট শিৱসাগৰ কাৰ্বি আংলং ডিমা হাছাও BTAD এলেকাত আমি নাই তাতে বিজেপিক কোনে ফাইট দিব বিজেপি বিৰোধী দল যদি অকলে সেই আমি খেলা 30-35খন আসন লৈ যদি যুঁজি থাকে তেতিয়াহ'লে তো সরকার কেনেকৈ বনাব কিন্তু ইয়াতে বিৰোধী আমি সুযোগ ল'ব লাগিব এতিয়া UDFৰ আসনখিনিতে যদি আহি বিৰোধীৰ বাকী গোটেই আমাকে বিজেপিৰ বিৰুদ্ধে যুঁজা বাদ দি আমাৰ বিৰুদ্ধেই যুঁজে ক'ব লগা একো নাই আমি তো শক্তিশালী যুঁজ দিম আমি য'ত খেলিম ইনশাল্লাহ জিকিম খেলা হ'ব তাত আমাৰ লগত নুযুঁজি বিজেপিৰ লগত যুঁজক আমি যেনেকুৱা যিকেইখনত আমি আসনত ইলেকশ্যন খেলিম এখনো আসনো যাতে বিজেপি নাপায় এইটো আমি নিশ্চিত কৰাৰ কাৰণে চেষ্টা কৰিম আপোনাৰ সেকুলাৰ পাৰ্টি বিজেপি বিৰোধী দলবিলাক একত্ৰিত হ'ব পাৰিলে শক্তিটো বৃদ্ধি হ'ব এইটো সবেই জানে এইটো কংগ্ৰেছেও জানে যে এইটো সাংঘাতিক এটা শক্তি বৃদ্ধি হ'ব আৰু কংগ্ৰেছে যদি সেই মন মানসিকতা নাই আমি তাত খুব বেছি ক'ব লগা নাই মই ভাবোঁ এই প্ৰশ্নৰ উত্তৰটো কংগ্ৰেছৰ পৰা আপোনালোকে ভালদৰে পাব কিন্তু আমি বিজেপি লাভ হোৱা কোনো কাম নকৰোঁ আমি 126খনত নিৰ্বাচন খেলিব পাৰিলোহেঁতেন কিন্তু 126খনত আমি নেখেলোঁ আমি কম আসনত নিৰ্বাচন খেলিম যাতে বিজেপিৰ কোনো ধৰণৰ লাভ নহয় আৰু যিকেইখনত খেলিম আমি জিকাৰ কাৰণে খেলিম বাকি যি আসনবিলাক থাকিব কংগ্ৰেছ বা তেখেতসকলৰ সহযোগী দল আছে তেখেতসকলে ভালদৰে যদি তাতে খেলে নিশ্চিতভাৱে অসমত আমি বিজেপি বিৰোধী এটা চৰকাৰ কৰিব পাৰিম তো মই ভাবোঁ অন্য দল যিবিলাক আছে সেকুলাৰ পাৰ্টিজ আছে আদাৰ দেন বিজেপি আছে তেখেতসকলে যদি অকল সেই মাইনৰিটি সমষ্টিখিনিতে যদি গোটেই শক্তি তেখেতসকলে প্ৰয়োগ কৰে আৰু AIUDF যদি তেখেতসকলে বিৰোধী বুলি ভাবে তেতিয়াহ'লে আমি যিহেতু ধেমাজি লখিমপুৰ যোৰহাট গোলাঘাট শিৱসাগৰ কাৰ্বি আংলং ডিমা হাছাও BTAD এলেকাত আমি নাই তাতে বিজেপিক কোনে ফাইট দিব বিজেপি বিৰোধী দল যদি অকলে সেই আমি খেলা 30-35খন আসন লৈ যদি যুঁজি থাকে তেতিয়াহ'লে তো সরকার কেনেকৈ বনাব কিন্তু ইয়াতে বিৰোধী আমি সুযোগ ল'ব লাগিব এতিয়া UDFৰ আসনখিনিতে যদি আহি বিৰোধীৰ বাকী গোটেই আমাকে বিজেপিৰ বিৰুদ্ধে যুঁজা বাদ দি আমাৰ বিৰুদ্ধেই যুঁজে ক'ব লগা একো নাই আমি তো শক্তিশালী যুঁজ দিম আমি য'ত খেলিম ইনশাল্লাহ জিকিম খেলা হ'ব তাত আমাৰ লগত নুযুঁজি বিজেপিৰ লগত যুঁজক আমি যেনেকুৱা যিকেইখনত আমি আসনত ইলেকশ্যন খেলিম এখনো আসনো যাতে বিজেপি নাপায় এইটো আমি নিশ্চিত কৰাৰ কাৰণে চেষ্টা কৰিম আপোনাৰ সেকুলাৰ পাৰ্টি বিজেপি বিৰোধী দলবিলাক একত্ৰিত হ'ব পাৰিলে শক্তিটো বৃদ্ধি হ'ব এইটো সবেই জানে এইটো কংগ্ৰেছেও জানে যে এইটো সাংঘাতিক এটা শক্তি বৃদ্ধি হ'ব আৰু কংগ্ৰেছে যদি সেই মন মানসিকতা নাই আমি তাত খুব বেছি ক'ব লগা নাই মই ভাবোঁ এই প্ৰশ্নৰ উত্তৰটো কংগ্ৰেছৰ পৰা আপোনালোকে ভালদৰে পাব কিন্তু আমি বিজেপি লাভ হোৱা কোনো কাম নকৰোঁ আমি 126খনত নিৰ্বাচন খেলিব পাৰিলোহেঁতেন কিন্তু 126খনত আমি নেখেলোঁ আমি কম আসনত নিৰ্বাচন খেলিম যাতে বিজেপিৰ কোনো ধৰণৰ লাভ নহয় আৰু যিকেইখনত খেলিম আমি জিকাৰ কাৰণে খেলিম বাকি যি আসনবিলাক থাকিব কংগ্ৰেছ বা তেখেতসকলৰ সহযোগী দল আছে তেখেতসকলে ভালদৰে যদি তাতে খেলে নিশ্চিতভাৱে অসমত আমি বিজেপি বিৰোধী এটা চৰকাৰ কৰিব পাৰিম